পলাই পত্তং দিলে এটা দালালে নমস্কাৰ দেই সকলোকে আৰু নতুন এটা ভিডিঅ'লে আপোনালোকক স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল পলাই পত্তং দিলে কালি দাদাগিৰি দেখুৱা সেই মৰিয়নি ছাগলীটোৱে আৰু কিয় পলাই পত্তং দিলে জানেনে কালি যেহেতু আমাৰ কৃষক মুক্তিৰে হক বা ৰাইজ দলৰে হক কৰ্মীক তেওঁ কি কৰিছিলে অপদস্থ কৰিছিলে আৰু মাৰপিটো কৰিছিলে তেওঁ মানে মানুহ লগত থাকিলেহে বৰমতা যেতিয়া সাগে একটুপ খাই লয় বাগানিয়া মানুহে খুব খাই নহয় সেইটো এবিলাক যে কিবা হাৰিয়ানে মাৰিয়া কয় যে সেয়া খাই লৈ পেলাই সাগে দাদাগিৰি দেখালে আৰু যেতিয়াই আজি গ'ল আমাৰ কৃষক মুক্তি মানুহ যেতিয়াই গুচি গ'ল তেওঁ পলাই পত্তং দিলে আৰু তেওঁ দাদাগিৰি দেখাইছিলে কি কাৰণে জানেনে ৰাইজৰ হকে যদি তেওঁ কামে কৰিলে হয় ৰাইজে দুবেলা দুমুঠি খেতি কৰি খাই থকা মাটিখিনি তেওঁ কিবা কৰিবলৈ গৈছিলে কিবা কৰিবলৈ মানে তেওঁ কিবা কিবি টুপ দি পেলাই মানে তেওঁ পুখুৰী খনা কিবা খনা এনেকুৱা সাগে কৰিবলৈ গৈছিলে আৰু তাতে ৰাইজ অতিষ্ঠ হৈ কিনাখন খেদা দিছিলে খেদা দিয়াৰ পিছত তেওঁ ক'ত যাব ডিঙিলৈকে সাগে হাৰিয়া মাৰি ললে লোৱাৰ পিছত তেওঁ কালি কি কৰিছিলে দুজন মানুহৰ ওপৰত মানে কৰ্মীৰ ওপৰত তেওঁ কি কৰিছিলে মানে আক্ৰমণ কৰিছিলে সেই আক্ৰমণৰ মানে যেনেকুৱা তাৰ কথা যেনেকুৱা হেৰি মাইকী হলেও কিন্তু তাক মই একদম ওচৰত পালে দি দিলো হয় কি বিধায়ক নালাগে আৰু কিবা হওক এনেকুৱা অসভ্য কিয় কৈছো জানেনে তেনেকে কথা তাৰ কিছুমান মানে মানে হেৰি কিবা গাৰ একদম যেনেকৈ একদম বডি লেংগুৱেজটো আপোনালোকে চাই লওকচোন খং নুঠা মানুহৰো খং উঠি আহিব আপোনালোকে চাই লওক যেনে নেতা একে গুচাই নাক ভাঙি দিম মুখো ভাঙি দিম সেভ বল্লি কৰি দিম ইয়াত মাৰি পেলাই তেনে সমৰ্থক নেতাৰ দৰে অসহিষ্ণু অগণতান্ত্ৰিক সমৰ্থকো বিৰোধী ৰাজনৈতিক দলৰ নেতাক শাৰীৰিক আক্ৰমণ ৰূপজ্যোতিৰ সমৰ্থকৰ ঠিকেই ধৰিছে আমি ক'ব খুজিছো স্বঘোষিত পাগল ৰূপজ্যোতি কুৰ্মীৰ কথা মই কৈছো মই বলিয়া মই পাগল সব হয় নৱগঠিত মৰিয়নি সমষ্টিত 2026 বৈতৰণি পাৰ কৰাৰ লক্ষ্যৰে ৰাজনৈতিক কুচকাৱাজ আৰম্ভ কৰিছে ৰূপজ্যোতি কুৰ্মীয়ে কিন্তু আৰম্ভণিতেই খালে উজুতি বিগত 31 ডিচেম্বৰত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰস্তাৱিত জলাশয়ত বৃহৎ ৰিজাৰ্ভাৰ নিৰ্মাণৰ কথা সদম্ভে ঘোষণা কৰি ৰাইজৰ ৰোষত পৰি খেদা খাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল ৰূপজ্যোতি কুৰ্মীৰ স্থানীয় লোকৰ দাবী এনে ৰিজাৰ্ভাৰ নিৰ্মাণে সংশয় আনিব কৃষিজীৱী লোকসকললৈ গৰু ছাগলী মহ গাহৰি আদি পশুপালনৰ বাবে চৰকাৰী গ্ৰেজিঙৰ ওপৰতে নিৰ্ভৰশীল এইসকল লোক যদি এই বৃহৎ ৰিজাৰ্ভাৰ খন্দা হয় তেতিয়া জীৱন আৰু জীৱিকালৈ নামি আহিব সংশয় তেনে এটা প্ৰস্তাৱিত এলেকাত স্থানীয় জনসাধাৰণে আজি আয়োজন কৰিছিল এখন প্ৰতিবাদী সভাৰ স্থান আছিল কাৱৈমাৰীৰ চিনাতলি সভালৈ নিমন্ত্ৰণ জনোৱা হৈছিল ৰাইজৰ দলৰ প্ৰতিনিধিক কিন্তু ৰাইজৰ দলৰ প্ৰতিনিধিক দেখিয়েই গাত চুৰাত পাতে ডকাতি ডাকিলে ৰূপজ্যোতি কুৰ্মীৰ অগণতান্ত্ৰিক অসহিষ্ণু অসামাজিক সমৰ্থকৰ ৰাইজৰ দলৰ তথ্য আৰু প্ৰচাৰ সম্পাদক দেৱাংগ সৌৰভ গগৈ খেদি আহিল প্ৰাণে মাৰিবলৈ মাৰপিট লোকে আপোনালোকক কোনে পাৰিছে ৰাইজৰ সমস্যা আপোনালোকক কোনে পাৰিছে সেইদিনাখনি চিন্তামন্ত্ৰী গড়টো আপোনালোকে কেলে খেলি মেলি কৰিলে এজন আপুনি এই দুজন ৰ'ব
ৰ কোনে মাৰিছে তই ভিতৰত কৈ তই ভিতৰত কৈ গৈছ ভিতৰত কৈ ভিতৰত কোনে মাৰিছে আপোনাক কোনে মাৰিছে ৰাইজৰ ভিতৰত কাই আমি কিয় লোক কোনে কৈছ মোবাইল ভাই কোনে মাৰিছে তই কোনে মাৰিছে ৰাইজৰ ভিতৰত কোনে মাৰিছে তই মাৰিছে কোনে মাৰিছে ৰাইজৰ কোনে মাৰিছে ভাল ৰাইজৰ ভিতৰত কোনে মাৰিছে কোনে আহিছে তই কোনে মাৰিছে এই ঘটনা সন্দৰ্ভত তিয়ক সদৰ থানাত এজাহাৰ দাখিল কৰে দেৱাংগ সৌৰভ গগৈ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। আজি আমি 4জনে এজাহাৰ দিছো। হয়, আমি এজন ব্যক্তিজনৰ নাম কি আছিলে ৰমেন দাস বুলি এজন আমি বিজেপিৰ সদস্য পালি নেতা নেকি আছিলে যিজনে কোপটো মাৰিছিলে আৰু কেইবাজনো তাত আছিলে, বাকী কেইজনক আমি চিনি নাপাওঁ। তেওঁলোকে হঠাৎ আহি আক্ৰমণ কৰিছে আমাক আৰু তেওঁৰ বিৰুদ্ধে আমি এজাহাৰ দিছো। বিধায়ক ৰূপজ্যোতি কুৰ্মী সম্পূৰ্ণভাৱে পগলা হৈ গৈছে আৰু সভ্য সমাজত বলীয়া কুকুৰৰ কোনো স্থান নাই। এই কথাটো ৰূপজ্যোতি কুৰ্মীয়ে ভালকে জানিব লাগে। আজিৰ তাৰিখত ৰূপজ্যোতি কুৰ্মীয়ে হাত উঠাইছে দেৱাংগ সৌৰভ গগৈৰ ওপৰত। দেৱাংগ সৌৰভ গগৈ কোন তেওঁ নাজানে, এইটো জানাৰ যোগ্যতা ৰূপজ্যোতি কুৰ্মীৰ নাই। এইকাৰণে কাৰণ তেওঁ পলিটিচিয়ানৰ ভৰি চেলেকি আজি আপোনাৰ MLA হৈছে। তেওঁ দেৱাংগ সৌৰভ গগৈ কোন সেইটো নাজানাৰে কথা। কাৰণ তেওঁ মাকৰ জহত MLA নোহোৱা হলে আজি চিনেমা হলত ব্লেকাৰ হলহেঁতেন, নাইবা আপোনাৰ পকেট মাৰতকে বেছি যোগ্যতা তেওঁৰ একো নাই। আজিৰ তাৰিখত দেৱাংগ সৌৰভ গগৈ এজন উচ্চ শিক্ষিত ল'ৰা। তেওঁ লাখ টকীয়া চাকৰি বাদ দি ৰাইজৰ হকে মাত মাতি ৰাইজৰ মাজত থাকি গাঁৱে গাঁৱে অসমৰ পৰিৱৰ্তনৰ কাৰণে কাম কৰি আছে, অসমৰ অৰ্থনৈতিক পৰিৱৰ্তনৰ কাৰণে কাম কৰি আছে। এনেকুৱা একজন ল'ৰাক, নিৰীহ ল'ৰা একজনক ৰূপজ্যোতি কুৰ্মীৰ গুণ্ডা বাহিনীয়ে যি আক্ৰমণ কৰিছে, ইয়াক সোধাই এৰা নহব। আজিৰ তাৰিখত আমি পুলিচৰ থানাত কেছ দিছো। আজি চৰকাৰখন যিহেতু বিজেপিৰ চৰকাৰ, আমি চাব বিচাৰিছো যে বিজেপিৰ চৰকাৰৰ এই পোহনীয়া গুণ্ডাবিলাকৰ বিৰুদ্ধে পুলিচ প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে। নহলে এই কেছ আমি জনতাৰ থানাত দিম আৰু 26ৰ নিৰ্বাচনত ৰূপজ্যোতি কুৰ্মীৰ পাগলামি চিৰকালৰ কাৰণে শেষ কৰি দিয়া হ'ব। আনফালে সমষ্টি পুনৰ নিৰ্ধাৰণৰ দ্বাৰা পুৰণি তিয়ক সমষ্টিৰ অধিকাংশ এলেকা মৰিয়নি সমষ্টিত অন্তৰ্ভুক্ত হৈছে যদিও এতিয়াও সেই অঞ্চলৰ জনতাৰ বাবে ৰূপজ্যোতি কুৰ্মী নিৰ্বাচিত জনপ্ৰতিনিধি নহয়। তেওঁ পুৰণি তিয়ক সমষ্টিৰ এলেকাত নিজৰ সিদ্ধান্ত জাপি দিব নোৱাৰে। সেয়ে স্থানীয় লোকৰ অভিযোগ, তিয়ক সমষ্টিত ৰূপজ্যোতি কুৰ্মীৰ অনাধিকাৰ প্ৰৱেশ, জাপি দিব বিচাৰিছে হঠকাৰী সিদ্ধান্ত। স্থানীয় ৰাইজৰ অনিচ্ছা সত্ত্বেও খান্দিব খুজিছে পুখুৰী। তেওঁ জনা উচিত, তেওঁক আমি বৰ্তমানলৈকে পুৰণি তিয়ক সমষ্টিৰ ৰাইজে গণতান্ত্ৰিকভাৱে তেওঁক MLA আমি বা বিধায়ক হিচাপে আমি মানি লোৱা নাই। সেয়েহে ক'ব বিচাৰিছোঁ, তেওঁ যদি পাকঘৰত থকা কেৰাহীখন আনি আমি পৰ্টিকত থওঁহি, তাত যদি আমি ভাত বনাবলৈ কওঁ আপোনালোকে ভাত ইয়াত বনাওক। আমাক বৰ্তমান সময়ত মৰিয়নি সমষ্টিৰ বিধায়কে পুৰণি তিয়ক সমষ্টিৰ বাকী ৰাইজক এনেকুৱা ধৰণৰ কথাহে এনেকুৱা ধৰণৰ টুকলগি কাণ্ড কৰিব বিচাৰিছে। দেখিলেনে বাৰু? গতিকে তাৰ এইটো এজন বিধায়ক হৈ যেতিয়া নেকি সি ঘুচা মাৰিবলৈ যায়, কিবা মাৰিবলৈ যায়, আৰু এইজনক বাৰু কোনোবাই ভাল ভাষা দি পেলাই কথা ক'বনে? তেওঁক বিধায়ক বুলি কোনোবাই সন্মান কৰিবনে? কিন্তু যেতিয়া নেকি কালি সেই ৰাইজ দলৰ কৰ্মী বা কৃষক মুক্তিৰ সেই কৰ্মী দুজনৰ ওপৰত যি আক্ৰমণ কৰিছিলে, আজি তাত গৈ উপস্থিত হৈছিলে বিদ্যুৎ শইকীয়া। তেওঁৰ লগত এটা দল গৈছিলে আৰু গৈ পেলাই তেওঁ মুখামুখি কৰিবলৈ গৈছিলে। যিহেতু নিজৰ দলৰে মানুহক যেতিয়া অপদস্থ কৰিব তেওঁ গৈছিলে, আৰু যোৱাৰ পিছত তেওঁ কি কৰিলে জানে নাই? এনেকুৱা কৰিছিলে, ৰাইজৰ খেতি মাটি ধ্বংস কৰিবলৈ লোৱা চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে মাত মতাৰ বাবে মৰিয়নিৰ বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ পোহনীয়া গুণ্ডা বাহিনীয়ে শাৰীৰিকভাৱে অপদস্থ কৰিছিল কৃষক মুক্তিৰ সংগ্ৰাম সমিতিৰ যোৰহাট জিলাৰ সাধাৰণ সম্পাদক বৰুণ লাহন আৰু যুৱ নেতা দেৱাংগ সৌৰভ গগৈ ডাঙৰীয়াক। আমি এইখিনি কথা হেৰিয়ে লিখিছে দেই, বিদ্যুৎ শইকীয়াই লিখিছে। আজি আমি সেই বাহুবলী মিথুন কেইজনক বিচাৰি গৈছিলোঁ ঘটনাস্থলীলৈ, কিন্তু আহিবলৈ সাহস নহ'ল। কালি বৰমতা ওলোৱা কেইজনৰ বিধায়ক ডাঙৰীয়া, আপোনাৰ লগতে আপোনাৰ চেলা চামুণ্ডাক কৈ থলোঁ, মাতলামি পাগলামি বেলেগৰ আগত কৰিব। আমি কৃষক মুক্তি সংগ্ৰাম সমিতি হয়, মনত ৰাখিব, আমি কাপুৰুষ নহয়, পাগলামি বাহিৰ কৰি দিম। একদম সুন্দৰ। আৰু
তেওঁ বিদ্যুৎ শইকীয়াক ধন্যবাদ দিছোঁ আৰু লগতে তেওঁৰ লগত যোৱা সেই সতীৰ্থসকলকো বহুত বহুত ধন্যবাদ দিছোঁ ইহঁতক কেনেকৈ যাব লাগিব আগবাঢ়ি নহয়নে বাৰু আৰু কওক মই যে ভিডিঅ'টো দেখাই দিলোঁ সেই ধনুধাৰীটোৰ তাৰ একদম দেখিছেনে একেবাৰে সিহে জিম কৰে তই জিম কৰি যিটো আমি জিম নকৰাকৈ সেইটো তইতো বেলেগত জিম কৰিবলৈ যা আমি বেলেগত জিম নকৰোঁ আমি নিজৰ ঘৰতে আমি নিজে কৰোঁ গতিকে তই কথাখিনি কওঁতে বা কাৰোবাক গাত হাত দিওঁতে তই ভাবি চিন্তি চাবি তোৰ যদি পাৱাৰ আছে তোৰ নিজৰ পাৱাৰ দেখা নহয় জানো কিন্তু মাৰপিট কৰি কিয় তইতো ৰাজনীতি মানুহে তই ৰাইজৰ মাটি কাঢ়িবলৈ যোৱাৰ ফলত কোনোবাই কিবা এষাৰ ক'লে বা ৰাইজে তোক পহু খেদা দিলে কিন্তু সেই দুজন যুৱকে কি উচতাই দিছিলে নেকি যে ৰাইজ ইয়াক খেদ কৈছিলে নেকি কোৱাটো নাছিলে তোক ৰাইজেই খেদি দিছে গতিকে বন্ধু বান্ধৱীসকল আপোনালোকেতো দেখিলেই ইমান অভদ্ৰ হয় এইজন গতিকে আপোনালোকক আৰু কি ক'ম আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই